আজি হ'ল 31 ডিচেম্বৰ 2023। অকণমান ওলাই আহিলোঁ, মুকলি পৰিৱেশৰ মাজে মাজে গৈ আছোঁ আৰু আজি আমি আহিছিলোঁ নখোৱাৰ জুতি ল'বলৈ, অৰ্থাৎ কুঞ্জবনলৈ। নখোৱাৰ জুতি, ইয়াত বিভিন্ন ধৰণৰ ডিছ পায়। চাওকচোন, কণ্টেক্ট নাম্বাৰো আছে। আপোনালোকে যদি আহি ইয়াৰ জুতি ল'ব পাৰে। আৰু কুঞ্জবনলৈ স্বাগতম। গতিকে আমি সোমাই আহিলোঁ আৰু ভিতৰত কেনেকুৱা ধৰণৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে চাওকচোন বাৰীখন। এয়া এঘৰ মানুহৰ বাৰী। কলগছৰ গুৰিৰ পৰা ওপৰলৈকে চাওক, বা একদম চাফা নিকা কৰি ৰাখিছে। গাঁৱৰ ভিতৰত এনেকৈ লমালমে ৰবাব টেঙা লাগিছে। মানে সঁচাকৈ আকৰ্ষণীয় এখন ঘৰৰ বাৰীৰ পাছফালে আমাৰ অসমীয়া মানুহৰ বাৰী বুলি ক'লে সকলোৱে জ্ঞাত যে প্ৰত্যেকৰে একোখন বাৰী থাকিব লাগে বা থাকে। গতিকে এই বাৰীখনো অসমীয়া মানুহৰ। চাওকচোন, বৰ ধুনীয়াকৈ ফুলে ফলে জাতিষ্কাৰ হৈ থকা এখন বাৰী। আৰু এই বাৰীখনৰ মাজতে আছে এখন ৰেষ্টুৰেণ্ট ঠিক নহয়, নখোৱাৰ জুতি বুলি এটা কনচেপ্ট। গতিকে এই কনচেপ্টটোৰ কাৰণে আমাৰ বাইদেৱে কি ক'লে অকণমান শুনি লওঁ আহকচোন। নহয়, তাতকৈ আগতে থালিখন চাই লওঁ আহক। থালিখনত কি কিনো আছে, কেনেধৰণৰ। থালিখন এখন আপুনি আইটেমবোৰ কৈ যাওকচোন। এইটো চেৱা দিয়া চাউল, হয়। এইটো জহা চাউলৰ ভাত, জহা চাউলৰ ভাত, এইটো মাটি দাইল কাঠ আলু, হয়। এইটো পচলা, এইটো কচু পিটিকা, তাৰপৰা এইটো কাচকল, এইটো সৰু আলু, এইটো মৰিচা ন? বহুত ৰঙা দিনত মৰিচা, দেখিছোঁ, হয় হয়। এইটো আলু, এইটো কাঠ আলু ফ্ৰাই, এইটো কলডিল আলু ভাজি, এইটো জিলমিল আলু ভাজি, এইটো মিঠা আলু, এয়া বেঙেনা শুকতি, কেপচিকাম, দাংবডি, ফ্ৰেঞ্চবিন, মটৰ আছে, আৰু স্পেচিয়েলি আমাৰ আলু আৰু হাঁহৰ মাংস। ঠিক আছে বাৰু, তেতিয়াহ'লে থালিখন ভাল লাগিছে। কুঞ্জবনত, আৰু কুঞ্জবনখন হৈছে আমাৰ ৰমণী বৰা ছাৰৰ ঘৰত, আৰু লগত সহযোগ কৰিছে আমাৰ বাইদেউ হিৰণময়ী বৰগোহাঁই বাইদেৱে। গতিকে ইমান ধুনীয়া আজি নখোৱাৰ জুতি ল'বলৈ আহিলোঁ। গতিকে বাইদেউহঁতৰ বাইকটো অলপ নল'লে কিমান আধৰুৱা হৈ যাব যেন লাগিছে। সেইকাৰণে বাইদেউহঁতৰ মুখৰ পৰা তেওঁলোকৰ এই কনচেপ্টটোৰ বিষয়ে অকণমান জানিবলৈ আমি চেষ্টা কৰা হওকচোন। বাইদেউ, আপোনালোকৰ কনচেপ্টটো মানে ইমান ভাল লাগিল যে নখোৱাৰ জুতি, ভাল লাগিল, খালোঁ আমি এতিয়া। খোৱাৰ পিছত এই কনচেপ্টটো আপোনাৰ মনলৈ কেনেকৈ আহিল, বা এই বিষয়ে অকণমান কওকচোন আমাৰ ৰাইজক। ধন্যবাদ। তোমালোকে খাই ভাল পালা বুলি শুনি আমাৰ ভাল লাগিছে। হয় হয়। আৰু এইটো এটা প্ৰথম প্ৰচেষ্টা। এইটো মানে ক'বলৈ গ'লে আমাৰ দায়িত্বশীল পৰ্যটন, ধৰা যিটো ৰেছপনচিবল টুৰিজম। টুৰিজমৰ দুটা পাৰ্ট, এটা হৈ গ'ল ধৰা মাছ টুৰিজম, যিটো গতানুগতিক টুৰিজম, আৰু এটা হৈ গ'ল দায়িত্বশীল বা যিটো আমি বৰ্তি থকা পৰ্যটন বুলিও ক'ব পাৰোঁ, ছাষ্টেইনেবল। আৰু এটা নাম আছে যে কমিউনিটি বেছড টুৰিজম, যে পৃথিৱীত ইমানবোৰ জনগোষ্ঠী আছে, পৃথিৱীত ইমানবোৰ কমিউনিটি আছে, আৰু প্ৰত্যেকৰে নিজৰ পৰম্পৰা আছে, জীৱনশৈলী আছে, আৰু সেইবিলাকৰ পৰা আমি বহু কথা শিকিব পাৰোঁ, যিটো মানে ষ্ট্ৰাগল ফৰ ছাৰ্ভাইভেল বুলি কয় মানুহৰ। আৰু প্ৰতিটো জনগোষ্ঠীৰ নিজৰ স্বকীয় যিটো বৈশিষ্ট্য, তাৰ পৰা আমি বহু কথা পৃথিৱীক দিব পাৰোঁ। গতিকে মানে আমি নিজেই নিজৰ শিপাবিলাক জনাটো বৰ প্ৰয়োজন। আৰু বিভিন্ন ঠাইত, যেনে আমাৰ এতিয়া চুবুৰীয়া ছিকিম, ভূটান, কেৰেলা এইফালে, বা এতিয়া থাইলেণ্ড, এতিয়া ভিয়েটনাম, এইবিলাক ঠাইতো, বা ইউৰোপীয় দেশ বা আমেৰিকান দেশবিলাকতো কি হৈছে, এই কনচেপ্টবিলাকত মানুহে কাম কৰিছে। কাৰণ আল্টিমেটলি আমি পৃথিৱীখন বচাব লাগিব, পৰিৱেশ বচাব লাগিব। গতিকে ৰাষ্ট্ৰসংঘৰো এইটো কনচেপ্ট 2030লৈকে, যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল বুলি কয়, হয়নে? গতিকে আমি চেষ্টা কৰিছোঁ যে আমাৰ গাঁৱৰ যিটো দৰৱ নিদিয়া থলুৱা যিখিনি খাদ্য, চাউলেই হওক, কুকুৰা, হাঁহ, পাচলি, ফল মূল আদি, সেইখিনি পাৰিলে আমি জুইতো বনাম, জুইত বনাবলৈও চেষ্টা কৰিম। মা মছলা যেনেকৈ আমাৰ নিদিয়ে জেনেৰেলি, এইটো আমাৰ ট্ৰেডিশ্যনেল যিটো খোৱা, স্বাস্থ্যকৰ,
সেই খোৱাটো যাতে আমি আগবঢ়াব পাৰোঁ অকল খোৱাই নহয় আমি বিভিন্ন হস্তশিল্পৰ কথাও চিন্তা কৰিব পাৰোঁ তেতিয়া কি হ'ব গাঁওবিলাকক আমি সোণৰ খনি বুলি ক'ব পাৰোঁ আৰু গাঁৱলৈ যেতিয়া গাঁওখনত যেতিয়া এনেকুৱা এখন বজাৰ হ'ব য'ত থলুৱা টুৰিষ্টো আহিব ৰাষ্ট্ৰীয়ও আহিব আন্তঃৰাষ্ট্ৰীয়ও আহিব তেতিয়াহে আমাৰ গাঁওবিলাকৰ বা আমাৰ জনগোষ্ঠীবিলাকৰ ইকনমিক গ্ৰোথ হ'ব সেইটো কিন্তু বৰ ভাল কনচেপ্ট বেচিকেলি মানে আমাৰ জুতিও হ'ব লগে লগে ইকনমিক কনচেপ্টটো আগবাঢ়ি যাব আৰু আমাৰ নিজৰ শিপাবিলাক দলে যাব শিপা দলে গ'লে গছজোপা বাঢ়িব হয় সেইকাৰণে থেংক ইউ বাইদেউ ভাল লাগিল ইমান ধুনীয়াকৈ যে কনচেপ্টটো লৈছে গতিকে আমিও ছ'চিয়েল মিডিয়া থ্ৰুৱেদি আপোনালোকৰ এই নখোৱাৰ জুতিৰ বিষয়ে গম পালোঁ আহিলোঁ ঠিক আছে বাৰু বাকী পৰিৱেশটো আমি দেখুৱাম বৰ ধুনীয়া গাঁৱৰ পৰিৱেশ গাঁওখনৰ এখন ঘৰৰ বাৰীতে যিহেতু ইমান ধুনীয়াকৈ যে ৰাখিব পাৰে পৰিপাটি কৰি ৰাখিব পাৰে সকলোখিনি মই দেখুৱাই যাম গতিকে ভিডিঅ'টো চাই থাকিব এইখনেই হৈছে ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰ আৰু জেৰেঙা পথাৰৰ কাষতেই এই নখোৱাৰ জুতি অৰ্থাৎ কুঞ্জবন বাৰীখন যদি আপোনালোকে লক্ষ্য কৰে একদম প্ৰতিজোপা গছৰ তলে তলে বৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে গতিকে বাৰীৰ পাছফাল যদিও আগফালৰ নিচিনাই পৰিৱেশ বাঁহৰ তলেই চাবনে অন্যান্য গছৰ তলেই চাব সকলো চাফ চিকুণ কৰি ৰাখিছে আৰু এয়া হৈছে এবিধ টেঙা কি টেঙা জানো আপোনালোকে কমেণ্ট কৰি জনাব বৰ ধুনীয়াকৈ লাগি আছে ভাল লাগিছে আকৌ এইফালে চাব জালুকৰ গছ অন্যান্য বিভিন্ন আৰু ইয়াত যে পুখুৰীটো দেখিছিল সেই পুখুৰীৰ পৰাই কুঞ্জবনলৈ অহা অতিথিক আপ্যায়ন কৰে তেওঁলোকে থলুৱা মাছেৰে আৰু এয়া হৈছে ভোট জলকীয়া এনেদৰে বিভিন্ন ফল মূল তথা শাক পাচলি সম্ভাৰেৰে কুঞ্জবনখন সজাই তুলিছে আৰু হয়তো অলপ দিনৰ পাছতে এনেকৈ টেণ্টৰ ব্যৱস্থাও কৰিব জুই ফুৱাৰ ব্যৱস্থা এনেদৰেই মই পৰিৱেশটো দেখুৱালোঁ আপোনালোকে কেনে লাগিল কমেণ্ট কৰি জনাব এতিয়া আমাৰ যাবৰ হ'ল গতিকে যোৱাৰ সময়ত অকণমান আৰু কিবা এটা চাই লওক থেংক ইউ বাইদেউ অহাৰ কাৰণে ইমান ধুনীয়া যে উপহাৰ এটা আমাক দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আকৌ আহিবা হয় থেংক ইউ আপোনাৰ এই কনচেপ্টটো আৰু আগবাঢ়ি যাওক সকলোৱে আহক জুতি লওক